আত্মসন্মানবোধক লৈ বিভিন্ন কথা চৰ্চা কৰোঁ ব্যক্তিগত বা সামাজিক জীৱনত। এগৰাকী বিখ্যাত সাইকোলজিষ্ট আব্ৰাহাম মেছলোৰ এটা থিয়ৰিৰে বুজি চাবলৈ যত্ন কৰিম। নমস্কাৰ, মই মণ্টু কেওহিয়া। যিসকলে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আজি কিছু কথা পাতিম আত্মসন্মান আৰু আত্মবোধ সম্পৰ্কে। পৃথিৱীত কোটি কোটি মানুহ আছে, প্ৰত্যেকৰে জীৱন ধাৰণৰ মানদণ্ড একে নহয়। জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সংস্কৃতি, লিংগ ইত্যাদিৰ মাজত প্ৰভেদ আছে যদিও জীৱনৰ যিটো পদ্ধতি সেইটো সকলোৰে বাবে একে। পুৰুষ বা মহিলা বুলি কথা নাই। ভাৰত, আমেৰিকা, ৰাছিয়া, জাৰ্মান, চীন, পাকিস্তান, ইউৰোপ, আফ্ৰিকা, য'ৰেই মানুহ নহওক, ভিখাৰী বা ৰজা মহাৰজা যিয়েই নহওক, সকলোৰে জীৱন এটা প্ৰণালীত চলে। মানুহে নিজৰ জীৱনটো কেইটামান স্তৰৰ মাজেৰে আগবঢ়াই লৈ গৈ থাকে আৰু এই স্তৰবোৰেই মানুহ এজনৰ জীৱন ধাৰণৰ মানদণ্ড, অৰ্থাৎ মানুহ এজনৰ ব্যক্তিগত আৰু সামাজিক জীৱনক প্ৰতিফলিত কৰে। প্ৰায়ভাগ ক্ষেত্ৰতে আমি আত্মসন্মানবোধক লৈ বিভিন্ন কথা চৰ্চা কৰোঁ ব্যক্তিগত বা সামাজিক জীৱনত। যিসকলে ভাল কাম, ভাল আদৰ্শ দেখুৱাই সমাজৰ সকলো নীতি নিয়ম, আইন শৃংখলা মানি চলা, সকলোৰে প্ৰতি আদৰ সন্মান দেখুৱাব পৰা, মান মৰ্যাদা বজাই ৰাখিব পৰা মানুহবোৰক আত্মসন্মান থকা মানুহ বুলি গণ্য কৰি অহা হয়। তাৰ বিপৰীতে যিসকলে এই গণ্ডিটোৰ বাহিৰত থাকি অনৈতিক, অসামাজিক, অন্যায়, অধৰ্মত থাকি জীৱনটোক গঢ় দিবলগীয়া হয়, সেইবোৰ মানুহক আত্মসন্মান নথকা মানুহ বুলি কোৱা হয়। এই আত্মসন্মান বা ইয়াৰ ওপৰতো এটা স্তৰ আছে যিটোক আমি আত্মবোধ বুলি ক'ব পাৰোঁ। এই আত্মসন্মান হওক বা আত্মবোধ হওক, জীৱন ধাৰণৰ প্ৰক্ৰিয়াটোৰ লগত হঠাতে আহি পৰা এটা ধাৰণা বা বিচাৰবোধ নহয়। পৃথিৱীৰ সৰ্বস্তৰৰ মানুহৰ পদ্ধতিগত জীৱনৰ যিকেইটা স্তৰ, তাৰ একেবাৰে শীৰ্ষত থকা দুটা স্তৰ, ইয়াক কোন সময়ত কিয় কেনেকৈ মানুহে আয়ত্ত কৰিব পাৰে, সেই প্ৰসংগত আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ শেষলৈকে চাব। পৃথিৱীৰ সকলো মানুহৰ বাবে কমন থিয়ৰী এটাৰে প্ৰণালীবদ্ধ জীৱনটোৰ মাজত আত্মসন্মান আৰু আত্মবোধ কোনটো স্তৰত থাকে, সেই কথাটো এগৰাকী বিখ্যাত সাইকোলজিষ্ট আব্ৰাহাম মেছলোৰ এটা থিয়ৰিৰে বুজি চাবলৈ যত্ন কৰিম। মেছলোৱে তেখেতৰ এই থিয়ৰিত 5টা স্তৰৰ কথা উল্লেখ কৰিছে। এই 5টা স্তৰৰ মাজেৰে গৈহে মানুহে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱনটোক মূল্যায়ন কৰিব পাৰে। মানুহৰ ব্যক্তিগত বা সামাজিক স্থিতি বা আসন কি সেইটো নিৰূপণ কৰিব পাৰে। এই 5টা স্তৰক বুজিবলৈ চেষ্টা কৰিলে আমি ভাবোঁ আত্মসন্মান বা আত্মবোধৰ ধাৰণাটো অধিক স্পষ্ট হ'ব। মানুহ মাত্ৰেই জীৱন প্ৰণালীৰ প্ৰথমটো স্তৰ হ'ল জৈৱিক প্ৰয়োজনীয়তা, যাক আমি বায়'লজিকেল নিডছ বা ফিজিঅ'লজিকেল নিডছ বুলিও ক'ব পাৰোঁ। মানুহ হিচাপে জন্ম লোৱাৰ লগে লগে আমাক জৈৱিক প্ৰয়োজনীয়তা প্ৰথম প্ৰয়োজন হয়, অৰ্থাৎ আমাক আহাৰ বা খাদ্য, পানী আৰু টোপনিৰ প্ৰয়োজন। কি ভাষাৰ, কি জাতৰ, কি ধৰ্মৰ, কোন দেশৰ, ক'লা নে বগা, ধনী নে দুখীয়া, কোনো প্ৰশ্ন নাই, কোনো বিচাৰ নাই। প্ৰতিগৰাকী মানুহক এই জৈৱিক প্ৰয়োজনস্বৰূপ আহাৰ, পানী আৰু টোপনি লাগিবই। দ্বিতীয় স্তৰটো হৈছে সুৰক্ষাৰ প্ৰয়োজনীয়তা, অৰ্থাৎ ছেফটি নিডছ। এই সুৰক্ষা ব্যক্তিগত, অৰ্থনৈতিক আৰু আৱেগৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিজন মানুহৰ বাবে প্ৰয়োজন হয়। এতিয়াই আমাক প্ৰয়োজন হৈ পৰে ঘৰ বা আশ্ৰয়ৰ।
ঘৰ বা আশ্ৰয়ৰ প্ৰয়োজনীয়তাটো দ্বিতীয় স্তৰত অহাৰ লগে লগে স্বাভাৱিকতে এটা প্ৰশ্ন জাগিব পাৰে যে প্ৰথম স্তৰটোত ঘৰ বা আশ্ৰয়ৰ প্ৰয়োজন কিয় নহয়। কথা হ'ল, জন্মৰ পৰা প্ৰতিগৰাকী শিশুৰ এটা বয়সলৈ পিতৃ মাতৃৰ আশ্ৰয়ত থাকে। এই কথাটো জন্মৰ লগে লগে কোনো শিশু বা কোনো মানুহে নিজাকৈ চিন্তা কৰিবলগীয়া নাথাকে। এটা পৰ্যায় পোৱাৰ পিছতহে নিজাকৈ সেই স্তৰটোৰ প্ৰয়োজনীয়তাটো আহি পৰে। তৃতীয় স্তৰটো হৈছে সামাজিক সম্বন্ধ বা ছ'চিয়েল বিলংগিংছ। এইটো স্তৰত প্ৰতিজন মানুহৰ বন্ধুত্ব, পৰিয়াল বা সাংসাৰিক প্ৰয়োজনীয়তা, এটা কমিউনিটি গঢ়ি লোৱাৰ প্ৰয়াস বা প্ৰয়োজনীয়তা আহি পৰে। কেতিয়াবা আমি এনেকুৱা পৰিঘটনা দেখিবলৈ বা শুনিবলৈ পাওঁ যে পেটৰ ভোকৰ বাবে পিতৃ মাতৃয়ে নিজ সন্তানক বিক্ৰী কৰি দিছে। এই কথাটোত পোনপটীয়াকৈ 1 আৰু 3 নম্বৰ স্তৰটোৰ সম্পৰ্কৰ প্ৰয়োজনীয়তা আৰু সেই অনুপাতে প্ৰয়োজনৰ ব্যৰ্থতাকো ইংগিত কৰে। অৰ্থাৎ এহাল পিতৃ মাতৃ হ'বলৈ জীৱন প্ৰণালীৰ তৃতীয় স্তৰ স্পৰ্শ কৰিলেই নহ'ব, যদিহে তেওঁলোকৰ প্ৰথম স্তৰটোৰ দায়িত্ব পালনৰ ক্ষেত্ৰত সামৰ্থ্য নাথাকে। এই তিনিওটা স্তৰলৈকে মানুহৰ লগতে অন্যান্য জীৱ জন্তু, পশু পক্ষীৰো প্ৰয়োজনীয়তা হুবহু একেই থাকে। ইয়াৰ পিছত আৰম্ভ হয় চতুৰ্থটো স্তৰ, আত্মসন্মান অৰ্থাৎ চেল্ফ ৰেচপেক্ট। এইটো স্তৰত মানুহে সন্মান বা কৃতিত্ব পাবলৈ বিচাৰে। আনক কেনেদৰে আমি সন্মান কৰিব লাগে সেই কথাখিনি আমাক ঘৰুৱা আৰু স্কুলীয়া পৰিৱেশত বিভিন্ন ধৰণৰ নীতি কথা বা পাঠদানৰ মাজেৰে শিকোৱা হয়। কিন্তু নিজেই নিজক সন্মান কৰা, নিজৰ সন্মানৰ ভিত্তিটো বুজি পোৱা বা স্বাভাৱিকভাৱে আত্মসন্মানৰ প্ৰয়োজনীয়তা আহি পৰা স্তৰটো প্ৰণালীটোৰ চতুৰ্থ স্থানত থাকে। আমি প্ৰায় ক্ষেত্ৰতে চোৰ ডকাইত, ঠগ প্ৰবঞ্চক, দুৰ্নীতি ভ্ৰষ্টাচাৰী মানুহৰ ক্ষেত্ৰত, অন্যায় অপ্ৰীতি, অনৈতিক অসামাজিক কামত লিপ্ত হৈ পৰা মানুহৰ ক্ষেত্ৰত স্বাভাৱিকভাৱে কৈ দিওঁ যে এইজন মানুহৰ আত্মসন্মান বোলা কোনো বস্তু নাই। তাৰমানে আমি বুজি পাব লাগিব সেইজন মানুহে এই স্তৰটো স্পৰ্শ কৰিব পৰা নাই। আনে কি ভাবি, কি পৰিৱেশত, কি স্বাৰ্থত, কি তাগিদাত এজন মানুহক সন্মান বা কৃতিত্ব দিয়ে সেইটো লক্ষণীয় কথা নহয়। আত্মসন্মানৰ অধিকাৰী সেইজন যিজনে নিজে উপলব্ধি কৰিব পাৰিব যে তেওঁ সঁচা অৰ্থত এই সন্মান বা কৃতিত্ব বুটলিব পৰা গুণৰ অধিকাৰী হয়। পৃথিৱীৰ আধাতকৈও কম সংখ্যক মানুহেহে এই স্তৰটোলৈ উত্তৰণ হ'ব পাৰিছে। একেবাৰে শেষৰ স্তৰটো হৈছে আত্মবোধ অৰ্থাৎ চেল্ফ এক্সুৱেলাইজেশ্যন। সৰ্বসাধাৰণ মানুহৰ বাবে এইটো স্তৰ স্পৰ্শ কৰা সম্ভৱ নহয়। ঈশ্বৰ, প্ৰকৃতি, মানৱ সভ্যতা, মানৱ সমাজে এজন মানুহৰ জীৱনকালত মানুহজনক সৰ্বোচ্চ উজাৰি দিয়ে। কোনো প্ৰতিদান নিবিচৰাকৈ ঈশ্বৰ বা প্ৰকৃতিয়ে প্ৰতিজন মানুহক অমূল্য জীৱন এটা দান কৰে। মানৱ সভ্যতা আৰু মানৱ সমাজে প্ৰতিজন মানুহক এটা বিচাৰবোধ, এটা ধাৰণা, এটা চিন্তাদৰ্শক প্ৰতিষ্ঠা কৰিব পৰা এখন মঞ্চ দিয়ে। মানুহক পাৰ্যমানে সকলো কথা নিজৰ বাবেই প্ৰয়োজন, লাগতিয়াল হৈ যায়। প্ৰতিজন মানুহৰে মানুহক লৈ, জীৱ জন্তু, পৰিৱেশ প্ৰকৃতিক লৈ, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো চেতন অচেতন বস্তু বিষয়ক লৈ কৰিব পৰা অনেক কাম থাকে। অনাদিকালৰ পৰা আজি পৰ্যন্ত মানৱ সমাজত নিমিত্ত সংখ্যক মানুহেহে সেই বস্তু বা বিষয় সম্পৰ্কত নিজক সমৰ্পিত কৰি সমাজ আৰু সভ্যতাকো কিবা এটা উপহাৰ দি থৈ যাব পাৰিছে। জীৱনৰ বিপৰীতে এটা মহৎ কৰ্ম, চিন্তা বা আদৰ্শক প্ৰতিষ্ঠা আত্মবোধ থকা মানুহেহে সম্ভৱ কৰি তুলিব পাৰে। আজি গোটেই পৃথিৱীত এনে মানুহৰ সংখ্যা এতিয়াও আঙুলিৰ মূৰত গণিব পৰা জোখাৰেহে আছে। আশা কৰোঁ মানুহৰ জীৱন প্ৰণালীৰ এই 5টা স্তৰৰ কথা
আমি সকলোৱে উপলব্ধি কৰি নিজকে আত্মসন্মান আৰু আত্মবোধ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোৰ জৰিয়তে মানুহৰ জীৱন প্ৰণালীটোক বুজিবলৈ মেছলোৰ থিয়ৰী অনুসাৰে এটা মনোবৈজ্ঞানিক বিশ্লেষণ দিয়াৰ চেষ্টা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ লগতে সমাজ জীৱনৰ লগত দায়বদ্ধ হৈ পৰা প্ৰতিগৰাকী ব্যক্তিয়ে ভিডিঅ'টো চালে আৰু এইমতেই নিজক কিছু সজাই ল'ব পাৰিলে মানুহ হিচাপে প্ৰতিজন মানুহৰেই জীৱনৰ সাৰ্থকতা বিচাৰি পাব বুলি আশা কৰি ভিডিঅ'টো শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভাল পালে নিশ্চয়কৈ লাইক শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াই আনি আমাৰ ভিডিঅ'বোৰ চাবলৈ আগ্ৰহ ৰাখিব। আমি আপোনাৰ মূল্যৱান সময় নষ্ট নকৰি ভিডিঅ'বোৰৰ মাজেৰে কিছু পৃথক চিন্তাৰে জীৱনৰ মূল্যায়ন কৰি আপোনাক নিৰাশ নকৰাৰ চেষ্টা কৰিম। ধন্যবাদ।